হোমবোৰ কিয় খুলিছে? নাৰ্ছিং হোমবিলাকৰ কমিশ্যন কোনে পায়? হিমন্ত বিশ্ব শৰ্মাৰ পকেটলৈ নাৰ্ছিং হোমৰ কিমান লাখ লাখ টকা যায়? আপোনালোকে এইবিলাক অকণমান ভাবি চিন্তি চাব। আৰু আমাৰ সাধাৰণ জনসাধাৰণ যিসমূহ দৰিদ্ৰৰ সীমাৰেখা তলৰ মানুহ, আমি যিহেতু নাৰ্ছিং হোমত ভৰ্তি কৰিব নোৱাৰোঁ, সেই গতিকে আমাৰ ৰোগী হস্পিটেলত মৰি থাকিলেও কাৰো গা নলৰে। কাৰণ আপোনালোকে ৰোগী নিলে এতিয়া মৃত্যুক আঁকোৱালি ল'ব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভাল বাৰু। মই আজি আপোনালোকৰ আগত চৰকাৰী হস্পিটেলত ৰোগী ভৰ্তি কৰিলে আমাৰ দুখীয়া মানুহ মৰি শেষ হ'ব, তাৰ উদাহৰণ দি দুটামান কথা ক'বলৈ লৈছোঁ। এই বিজেপি চৰকাৰখনে এতিয়া এনেকুৱাই এটা আইন উলিয়ালে যে যি চৰকাৰী হস্পিটেলত দৰৱ নথকাৰ দৰৱটো যদি নাৰ্ছ ডক্তৰে বাহিৰৰ পৰা কিনি আনিবলৈ লিখি দিয়ে, তেনেহ'লে ডাক্তৰ নাৰ্ছৰ ওপৰত হাইছমেন লোৱাৰ মাত্ৰে ৰোগীকেইজন ছটফটাই বিচনাত মৃত্যু। কাৰণ এজন ডায়েবেটিছ থকা ৰোগীক কি কি দৰৱ প্ৰয়োজন, কি কি ঔষধ প্ৰয়োজন, সেই ঔষধকেইটাৰ ইতিমধ্যেই হস্পিটেলত নাই। আৰু সেই দৰৱকেইটা যদি ছুগাৰ বা ডায়েবেটিছ থকাৰ মানুহজনক নিদিয়ে, তেনেহ'লে তেওঁ মৃত্যুমুখত পৰিব। আৰু ডক্তৰ নাৰ্ছে লিখি দিব নোৱাৰে বাহিৰৰ পৰা কিনি আনিবলৈ। তেনেহ'লে আপোনালোকে ভাবি চাওক কি সমস্যাত এতিয়া চৰকাৰী হস্পিটেল। বিজেপি চৰকাৰে আমাৰ দৰিদ্ৰ মানুহক নাকত ধৰি চাকত ঘূৰাইছে বুলি ক'লেও বেয়া নহয়। কাৰণ হস্পিটেলত সোমোৱাৰ লগে লগে আপুনি দৰৱ পালেও নেপালেও তাত 3 দিন 4 দিন ছটফটাই থাকিব লাগিব। আয়ুষ্মান কাৰ্ড ব্যৱহাৰ কৰিবলৈ দিছে। আয়ুষ্মান কাৰ্ডতো কিছুমান দৰৱ তাত নাই, আৰু সেই দৰৱসমূহ কিনিবলৈ তেওঁলোকক লিখি দিবলৈ অবাধ্য কৰাইছে। কাৰণ যদি লিখি দিয়ে, মই আগত কৈ গ'লোঁ, তেওঁলোকে হাইছমেন পাব, তেওঁলোকে চাকৰিৰ পৰা বহিষ্কাৰ হ'ব। আৰু চাকৰিৰ পৰা বহিষ্কাৰ হোৱাটো ভাবি তেওঁলোকে ৰোগী মৰি থাকিলেও তেনেকুৱা দৰৱ লিখি দিয়া নাই। কাৰণ মই 3 দিন ধৰি কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত থাকিলোগৈ। মোৰ দেউতাৰ অসুখ হৈছিল আৰু তেতিয়া মই সকলো কথা গম পাইছোঁ যে তাত বহু ডায়েবেটিছ ৰোগী আছে, আৰু যিসমূহ ছাপ্লাই নথকাৰ দৰৱ তেওঁলোকে বাহিৰৰ পৰা কিনি আনিবলৈ দিব নোৱাৰে। কাৰণ কিনি আনিবলৈ দিলে তেওঁলোকৰ চাকৰি যাব, আৰু কিনি আনিবলৈ নিদিলে চকুৰ সন্মুখতে কেইবাটাও প্ৰাণ শেষ হোৱা দেখা গ'ল। ডক্তৰ নাৰ্ছে কৈ আছে যে আমাক নাগৰিকসকলে বা ৰোগী যিসকল লগত আহে তেওঁলোকে জনসাধাৰণে আমাক দোষ দিয়ে। আমাক দোষ দি কি লাভ আছে? আমি যিটো দৰৱ থাকে সেই দৰৱটোহে দিব পাৰোঁ, কাৰণ আমি এতিয়া লিখি দিব নোৱাৰোঁ। সেই গতিকে আপোনালোকে কি বুজিছে? নাৰ্ছিং হোমবোৰ কিয় খুলিছে? নাৰ্ছিং হোমবিলাকৰ কমিশ্যন কোনে পায়? হিমন্ত বিশ্ব শৰ্মাৰ পকেটলৈ নাৰ্ছিং হোমৰ কিমান লাখ লাখ টকা যায়? আপোনালোকে এইবিলাক অকণমান ভাবি চিন্তি চাব। আৰু আমাৰ সাধাৰণ জনসাধাৰণ যিসমূহ দৰিদ্ৰৰ সীমাৰেখা তলৰ মানুহ, আমি যিহেতু নাৰ্ছিং হোমত ভৰ্তি কৰিব নোৱাৰোঁ, সেই গতিকে আমাৰ ৰোগী হস্পিটেলত মৰি থাকিলেও কাৰো গা নলৰে। কাৰণ আমাৰ নিচিনা 100জন ৰোগী মই হস্পিটেলত মৃত্যু হোৱা দেখিলোঁ। কাৰণ ডায়েবেটিছ ৰোগী ইনচুলিন নোপোৱাৰ বাবে বহুত ধৰণৰ বেমাৰ দেখিলোঁ, লিভাৰ প্ৰব্লেম হোৱা দেখিলোঁ, বহু ধৰণৰ ৰোগী দেখিলোঁ। কিন্তু দৰৱৰ অভাৱত যিটো দৰৱ দিব লাগে সেই দৰৱটোৰ হস্পিটেলত ছাবমিট নোহোৱাৰ বাবে
আৰু বাহিৰত ফাৰ্মাচিত কিনিবলৈ পায়, কিন্তু সেই কিনা বন্ধ কৰি দিয়াৰ বাবে হস্পিটেলত, চৰকাৰী হস্পিটেলত ভৰ্তি কৰাৰ বাবে সেই মানুহকেইজন মৃত্যুমুখত পৰিব লগা হ'ল। আপোনালোকে ভাবি চাব কথাবোৰ, আৰু এই চৰকাৰখনে কোন দিশলৈ টানি নি আছে আৰু কি কৰিবলৈ গৈ আছে। আমাৰ দুখীয়া দৰিদ্ৰ মানুহৰ ওপৰত ৰাম টাঙোন সুদাই তেওঁ কি ভাবি এনেকুৱাবিলাক কৰিছে, সেইটো একমাত্ৰ বিজেপি চৰকাৰখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানে। কাৰণ স্বাস্থ্যমন্ত্ৰী আৰু হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী নিৰ্দেশৰ মৰ্মে এই দৰৱসমূহ ফাৰ্মাচীৰ পৰা কিনিবলৈ বাধা কৰি আমাৰ জনসাধাৰণৰ মৃত্যু হোৱাটোক লৈ আমি কিন্তু সহ্য কৰিব পৰা নাই। সেই গতিকে মই আপোনালোকৰ আগত মোৰ মনৰ বক্তব্যকেইটা আগবঢ়ালোঁ। যদি আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি কথাকেইটাত একমত তেনেহ'লে আপোনালোকে কমেণ্ট কৰক আৰু এনেকুৱাবিলাক কথাত মাত মাতক। কাৰণ আমাৰ দুখীয়া মানুহ বহু মৃত্যু হৈ গৈছে। কাৰণ ধনীসমূহে নাৰ্ছিং ৰুমত ডাইৰেক্ট সোমাব বা তেওঁলোকে প্ৰাইভেট ডক্তৰৰ ওচৰত দেখুৱাব, কিন্তু যিসমূহ দৰিদ্ৰ মানুহ একো নাজানে, একো নুবুজে, তেনেকুৱা মানুহে হস্পিটেলত থৈ দিব। কাৰণ হস্পিটেলত থোৱা মাত্ৰকে আমি ভাবোঁ তাত সুৰক্ষিত হৈ আছে, কিন্তু তাত যিটো দৰৱ দিব লাগে সেই দৰৱটো নোহোৱাৰ অভাৱত আমাৰ মানুহ মৃত্যু হৈছে। সেই গতিকে মই এই কথাকেইটা আপোনালোকৰ আগত আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।